যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্ট চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, এটি বিশেষ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকেবুল হুছেইন। যোৰহাটৰ কলবাৰীত শিক্ষকৰ বিদায় সম্বৰ্ধনা, নিউজ নৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটৰ কলবাৰীত শিক্ষকৰ বিদায় সম্বৰ্ধনা, হিৰণ্য কুমাৰ পেগুৰ হিৰণ্য সুবাস গ্ৰন্থৰ উন্মোচন। যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ কলবাৰীত আজি দুগৰাকী শিক্ষাগুৰুক বিদায় সম্বৰ্ধনা জনোৱা হয়। ৰাখিছোঁ বাৰু, একেবাৰে কৰিব পাৰিম নোৱাৰিম, পাছত চেষ্টা কৰি যাম। এতিয়া সন্মুখত আমাৰ এখন অলপ বিগবহুল ফিল্ম এখনৰ কথা আছে। এতিয়া অলৰেডি চেঞ্চৰত লাগি আছে। 81 চিটাৰটোৰ 81 গমদে মিচিং ভাষাৰ কথাছবি, এইটো মুম্বাইত এতিয়া যাম 11 তাৰিখে। আকৌ আছে মোৰ নিজৰে কিতাপ, কিছুমান স্ক্ৰিপ্ট লিখি থোৱা আছে। মুৰং অকুম বুলি কিতাপ এখন প্ৰকাশ কৰাৰ সন্মুখত আছে। এইবোৰো আছে, বহুত পৰিকল্পনা আছে, কিন্তু কিমান ছাকচেছ কৰিম এইটো মই নাজানিম। বহুত সপোন আছে জীৱনত। কলবাৰীৰ আদৰ্শ ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শ্বেৰ বাহাদুৰ চেত্ৰী আৰু হিৰণ্য কুমাৰ পেগুক বিদ্যালয় কৰ্তৃপক্ষ, পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা ৰাইজে ফুলাম গামোচা, চেলেং সফুৰা গ্ৰন্থৰ টোপোলাৰে বিদায় সম্বৰ্ধনা জনায়। বিদায় সম্বৰ্ধনা বুলি মোক আজি তেখেতে আগৰ পৰাই কৈছিলে। লগতে এখন ক'লে যে হিৰণ্য সুবাস নামৰ এখন গ্ৰন্থ উন্মোচন হ'ব, এইখন গ্ৰন্থ, আৰু লগতে আইপ্যময়নামা নামৰ এটা শ্ৰব্য কেছেটো তেওঁ আজি মুকলি কৰিছে। তেখেতৰ এজন সঁচাকৈয়ে আমি কি বুলি ক'ম, আমি ছাৰক লৈ খুব গৌৰৱ অনুভৱ কৰোঁ। সেইকাৰণে ছাৰে এই অঞ্চলটোৰে বুলি নহয়, আমাৰ সমগ্ৰ মিচিং জাতিটোৰ লগতে আমাৰ অসমীয়া সমাজখনলৈও আপোনালোকে জানে বোম্বা ৰাইড যিখন চিনেমা বিভিন্ন ঠাইত প্ৰদৰ্শিত হোৱাৰ লগতে সমাদৃত হৈছে। ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলতো এৱাৰ্ড পাইছে। তাৰোপৰি আমাৰ ৰজত কমল বঁটা প্ৰাপক যিখন জেতুকা পাতৰ দৰে ছাৰে সেই চিনেমাখনতো বা বোলছবিখনতো অভিনয় কৰিছে ইত্যাদি বহুত সাংস্কৃতিক কামত জড়িত হৈ থাকে তেখেত। আনকি এতিয়া ছাৰ আমাৰ পেগু ছাৰৰ বহুত পৰিকল্পনা আছে। আমি ভাবোঁ অদূৰ ভৱিষ্যতে ছাৰৰ সেইখিনি সফল হওক। আৰু ছাৰে আমাক নিমন্ত্ৰণ জনোৱাৰ কাৰণে আহিলোঁ, আহি খুব ভাল লাগিলে ছাৰৰ অনুষ্ঠানটো চাই। এনেকুৱা গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠান এখন বিদ্যালয়ত আয়োজন কৰিছে। সঁচাকৈয়ে বিদ্যালয়খনকো মই শলাগিম সেইটো অৰ্থত যে সঁচাকৈয়ে এখন আদৰ্শ বিদ্যালয় বুলি ক'ম। ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে অধ্যক্ষ মহোদয়ৰো যি সহযোগিতা দেখি মই
সঁচাকৈ আপ্লুত হৈ পৰিছোঁ। অদূৰ ভৱিষ্যতে ছাৰে কাম কৰি যাওক, সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু লাইফ বিগিনছ এট 60 বুলি কয়, ছাৰৰ এই 60 জীৱন আৰম্ভ হ'বলৈয়ে গৈছে আৰু আৰম্ভ হওক, আগবাঢ়ি যাওক, ইমানে কৈ আমি তেওঁ ছাৰলৈ শুভকামনা জনাইছোঁ। ধন্যবাদ। বিদ্যালয়ৰ সভাকক্ষত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিক্ষক দুগৰাকীয়ে সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰে। ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক হিৰণ্য কুমাৰ পেগুৱে লিখা হিৰণ্য সুৱাস নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে পশ্চিম যোৰহাট সাংবাদিক সন্থাৰ সভাপতি তথা বিশিষ্ট সাংবাদিক ৰমেন শইকীয়াই। উক্ত অনুষ্ঠানত বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজ আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুজনকৈ শিক্ষকে অৱসৰ গ্ৰহণ কৰাৰ বাবে এখনেই বিদায়ী সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। আমি বৰ দুখিত আৰু ব্যথিত যে আমাৰ বিদ্যালয়ৰ পৰা একেলগে দুজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিছে। আমি তেখেতসকলৰ পৰা যি সহায় সহযোগ গত 30টা বছৰে পাই আছিলোঁ, আজিৰ পৰা সেইটো হয়তো নাপাম। তেখেতসকলৰ বিদায়ী বেলাত আমি বিদ্যালয়ৰ মুৰব্বী হিচাপে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। তেখেতসকলে বিদ্যালয়ৰ কাৰণে যিখিনি কৰিলে সেইখিনি আমি সদায় স্মৰণ কৰিম আৰু তেখেতসকলৰ ভৱিষ্যত জীৱন আৰু ভাল হোৱাৰ আশা কৰিম। লগতে তেখেতসকলৰ সুস্বাস্থ্যৰে অধিকাৰী হৈ বিগত বছৰবিলাকত যেনেদৰে আমাৰ বিদ্যালয়ৰ সহায় সহযোগ কৰিছিলে, পৰৱৰ্তী সময়তো আমি তেখেতসকলৰ পৰা সেই সহায় সহযোগ পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও 24x7।